জামুগুৰিঘাটৰ জিয়াভৰলী দলঙৰ কাষত চলিছে মদ ভাং আৰু ড্ৰাগছৰ আড্ডা। অসামাজিক কাৰ্যকলাপৰ ঘাটিত পৰিণত দুই দলঙৰ পাৰ। জামুগুৰিঘাটৰ জিয়াভৰলী নদীৰ ওপৰত থকা দুখনকৈ দলঙৰ কাষৰ বছাৰগাঁও সংযোগী পথ আৰু জিয়াভৰলী নদীৰ ওপৰত থকা ৰেলৰ দলঙত এতিয়া গধূলি হলেই মদ ভাং আৰু ড্ৰাগছৰ আড্ডা চলি থকা দেখা যায়। পোন্ধৰ নং ৰাষ্ট্ৰীয় ঘাইপথৰ জিয়াভৰলী দলঙৰ সন্মুখৰ পৰা নামি গৈ ৰেলৰ দলং পৰ্যন্ত পথছোৱাৰ কাষৰ এই শান্তস্থ ঠাইখিনি সম্প্ৰতি অনৈতিক কাৰ্যকলাপৰ ঘাটি হৈ পৰিছে। ইয়াৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথটোৰ জিয়াভৰলী দলঙৰ সন্মুখৰ বাওঁফালে থকা নৱনিৰ্মিত চকীঘাট দলং সংযোগী পথছোৱাটো অনুৰূপ ধৰণৰ অসামাজিক কাৰ্যকলাপ সংঘটিত হৈ থকা পৰিলক্ষিত হৈছে। বিভিন্ন ঠাইৰ পৰা এচাম যুৱক যুৱতীয়ে উক্ত ঠাইত মিলিত হৈ অনৈতিক কাৰ্যত লিপ্ত হোৱা দেখা গৈছে। যিহেতু বৃহত্তৰ অঞ্চলত দীৰ্ঘদিনৰ পৰা চলি আছে নিষিদ্ধ ড্ৰাগছ আৰু অবৈধ অৰুণাচলী সুৰাৰ ৰমৰমীয়া ব্যৱসায়। বিশেষকৈ ড্ৰাগছ সৰবৰাহকাৰীসকলে জিয়াভৰলী নদী পাৰৰ এই নিৰ্জন ঠাইখিনিকেই নিৰাপদ স্থান হিচাপে বাছি লোৱাৰ কথা এক বিশেষ সূত্ৰই সদৰি কৰিছে। উক্ত সূত্ৰটোৰ মতে নিষিদ্ধ ড্ৰাগছ আৰু অবৈধ অৰুণাচলী সুৰা সৰবৰাহকাৰীসকলে আৰক্ষীৰ সৈতে গোপন বুজাবুজি কৰি এই অঞ্চলটোত নিৰ্বিঘ্নে চলাই গৈছে নিজৰ ৰমৰমীয়া ব্যৱসায়। যুৱ প্ৰজন্মক ধ্বংসৰ মুখলৈ ঠেলি দিয়া এনেবোৰ মাৰাত্মক ঘটনা সন্দৰ্ভত সচেতন ৰাইজে জামুগুৰি আৰক্ষীক অভিযোগ দাখিল কৰাৰ পিছতো কোনো ধৰণৰ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা নাই আৰক্ষীয়ে, যাৰ ফলস্বৰূপেই সচেতন ৰাইজ এতিয়া চিন্তিত হৈ পৰিছে। সেয়ে ৰাইজে এনেবোৰ অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে তীব্ৰ অভিযান চলাবলৈ আৰক্ষী প্ৰশাসনক দাবী জনাইছে। হয়, আমি দেখিছোঁ আমাৰ এই অঞ্চলটো আৰু বিশেষকৈ জিয়াভৰলী নদী এটা ঐতিহাসিক ঠাই। এই ঐতিহাসিক ঠাইত বিগত সময়ত আমাৰ চুতীয়া সমষ্টিৰ মাননীয় বিধায়ক পদ্ম হাজৰিকাদেৱৰ তৎপৰতাত আৰু অসম চৰকাৰে বিশেষ এটা আঁচনিৰ জৰিয়তে এটা নদীৰ কাষতে এটা প্ৰায় 4 কিলোমিটাৰ জোৰা এটা ৰাস্তা বনাইছে। আৰু এই ৰাস্তা হোৱাৰ পিছতে আমি দেখিছোঁ বহুতো শিক্ষিত ল'ৰা ছোৱালী আহি পেলাই ইয়াত মদ ভাং, অন্ততঃ আমি এইটো পৰিলক্ষিত হৈছে চকুত যে কেতিয়াবা ড্ৰাগছ ব্যৱহাৰ কৰিছে। আমি তেনেকুৱা সামগ্ৰীও পাইছোঁ। কেতিয়াবা নদীত আমি যেতিয়া ফুৰিবলৈ যাওঁ স্থানীয় ৰাইজ হিচাপে, কেতিয়াবা গৰম দিনত আমি ফুৰিবলৈ যাওঁ বা বহুত ৰাইজে ইয়াৰ পৰা ফুৰিবলৈ যায়, আমি পৰিলক্ষিত হৈছোঁ যে তাতে ড্ৰাগছ আৰু মদ ভাঙৰ ৰমৰমীয়া এটা বেহা তেনেকুৱা এটা আমি পৰিলক্ষিত হৈছোঁ। আৰু তাৰ লগতে আমাৰ যিটো 15 নং ৰাষ্ট্ৰীয় ঘাইপথ, এই বজাৰ সংযোগী পথত বহুতো ডেকা যুৱক যুৱতী বাইক ষ্টেণ্ড কৰি পেলাই একদম ষ্টাৰ্ণ আপ কৰি পেলাই তেওঁলোকে বহুত স্পীডত ইয়াৰ পৰা গুচি যায় নদীৰ কাষলৈকে আৰু তাতে তেওঁলোকে মদ ভাং তেনেকুৱা তাৰমানে দেখা পাওঁ, সেৱন কৰা আমি দেখা পাওঁ। গতিকে এই সম্পৰ্কে আমি স্থানীয় ৰাইজ অতিকে চিন্তিত হৈছোঁ আৰু আমি ইতিমধ্যে বিভিন্ন সামাজিক হেৰিয়াত আমি দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ। কিন্তু সদ্যহতে আমি এটা কথা নিশ্চিতভাৱে ক'ব বিচাৰোঁ যে অতি সোনকালে আমাৰ স্থানীয় যিটো প্ৰশাসন, যেনেকৈ পুলিচ প্ৰশাসন হওক, পুলিচ প্ৰশাসনে এই সম্পৰ্কত নজৰ দি পেলাই অতি সোনকালে ইয়াতে পহৰাৰ ব্যৱস্থা কৰে। সন্ধিয়া সময়ত অন্ততঃ টৌভঙা ব্ৰিজৰ পৰা যিটো সংযোগী যিটো হেৰি পথ আছে, নিৰ্মাণ যিটো ইতিমধ্যে কমপ্লিট হৈছে, এই পথটোত যাতে পহৰাৰ ব্যৱস্থা কৰে, অন্ততঃ 1 ঘণ্টা তেওঁলোকে পেট্ৰলিং ডিউটি কৰে, আমি দাবী জনাইছোঁ স্থানীয় সচেতন নাগৰিক হিচাপে। আৰু চৰকাৰেও এই সম্পৰ্কত দৃষ্টিগোচৰ কৰি পেলাই যাতে এই যুৱক যুৱতী, আমাৰ নিবনুৱা যিবিলাক যুৱক যুৱতী, তেওঁলোকৰ আমাৰ ভৱিষ্যত, এই ভৱিষ্যতৰ সমাজ ব্যৱস্থাটো যাতে ধ্বংস নহয়, তেওঁলোকক যাতে ভাল পথত তেওঁলোকে আগবাঢ়ি যায়, সেই সম্পৰ্কত অলপ সচেতন হিচাপে আমি চৰকাৰকো দাবী জনাইছোঁ যে চৰকাৰে এই সম্পৰ্কত অতি সোনকালে স্পষ্ট পদক্ষেপ গ্ৰহণ কৰে আৰু স্থানীয় প্ৰশাসনেও বা আমাৰ পুলিচ প্ৰশাসনেও এই দায়িত্ব সম্পৰ্কে দৃষ্টিগোচৰ কৰি বা এই সম্পৰ্কে চিন্তা কৰি ৰাইজৰ ইভিনিং ৱাক এতিয়াও চলি আছে। কিন্তু যেতিয়া এইখিনি ঘটনা আৰম্ভ হৈছে তাৰ পৰা তেওঁলোকে বহুত ভয়, বহুত চিন্তা হয় যে
এই ৰাস্তাত যাওঁতে হয়তো কোনোবাই কিবা কৰিব নেকি, আক্ৰমণ কৰিব নেকি, কেতিয়াবা মাৰপিটো হয়, আমি দেখা পাইছোঁ, কেতিয়াবা মাৰপিট শুনিবলৈ পাওঁ। কেতিয়াবা এনেকুৱাও হৈছে গাঁৱৰে ছোৱালী এজনী অকলে যদি খোজকাঢ়ি যাওঁতেও এনেকুৱা এটা প্ৰব্লেমৰ সমস্যা আহি পৰে যে মই সুৰক্ষিত আছো নে নাই, এনেকুৱা এটা প্ৰব্লেম ক্ৰিয়েট নিশ্চিতভাৱে হৈছে। গতিকে আমি দাবী জনাইছোঁ, আমি সচেতন নাগৰিক হিচাপে বা স্থানীয় যুৱক হিচাপে, যাতে অতি সোনকালে এই প্ৰশাসনে বা আমাৰ পুলিচ প্ৰশাসনে দায়িত্ব লৈ পেলাই এই সমস্যাটো যাতে অতি সোনকালে সমাধান কৰাৰ ব্যৱস্থা কৰে। নিউজ ডেস্ক ৰিপৰ্ট, দ্য নৰ্থ ইষ্ট টাইমছ।